শিক্ষা বিভাগে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 কোটি টকা দিছে ইয়াতে আৰু 17টা লেবৰেটৰী চব মিলাই 17টা ক্লাছৰুম হৈছে, লেট্ৰিন বাথৰুম ভাল, এইবোৰ উন্নত, তাৰমানে আধুনিক এটা ব্যৱস্থা এটা দিছে। মই ভাবোঁ যে ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছে আন্তঃগাঁথনি এইটো পূৰণ হৈ যাব। তাৰ ওপৰঞ্চি আমি লেআউটটো সাংসদ ডাঙৰীয়া আমি আলোচনা কৰি, বিশেষকৈ প্ৰিন্সিপাল আমাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি ইয়াত লেআউটটো এনেকৈ লৈছোঁ যেন ভৱিষ্যতে ইয়াত ডাঙৰ ফিল্ড এটাও যেন হয়। খেলা ধূলাটো আমি মনোযোগ দিব লাগিব এতিয়া। সেইকাৰণে আজি ইয়াৰ ভূমি পূজন আছিলে, কাম আৰম্ভ আছিলে। ইয়াৰ পাছত আমি এইকেইদিন আমি অকাজান ট্ৰাইবেল হাইস্কুলতো আছে, ডিব্ৰু মিচিঙতো আছে, শিৱগাঁও হায়াৰ ছেকেণ্ডেৰীটো আছে, জোনাইতো আছে, গোটেইখিনি একেৰাহে আমি কৰি যাম। আৰু চৰকাৰে এনেকৈ যে আগত ভাবিব নোৱাৰা টকা, আগত খুব 30 লাখ 50 লাখ পোৱাটো বহুত ডাঙৰ আছিলে, এতিয়া 3.5 কোটি টকা দিছে, ক'ৰবাত 5 কোটি টকা দিছে, ক'ৰবাত 7 কোটি টকা দিছে। এনেকৈ যে আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে আৰু হাইস্কুলবোৰ এতিয়া লাহে লাহে 11-12 খুলি হায়াৰ ছেকেণ্ডেৰী আপোনাৰ কৰি দিছে। তেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ ঘৰতে থাকি ক্লাছ কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰিব। বাহিৰলৈ গৈ আকৌ 3000 টকা 5000 টকা মাক দেউতাকৰ ওপৰত বোজা হ'ব নালাগে, এনেকৈ পইচা খৰচাৰ বোজা নিদিলেও হ'ব। চোতালতে হায়াৰ ছেকেণ্ডেৰী কৰিছে, তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰোঁ। ফ্ৰণ্টিয়াৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলে এটা আন্তঃগাঁথনিৰ কাৰণে তেওঁলোকে 3,54,00,000 টকা অনুমোদন পাইছে। তাৰ আমি স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়া আৰু আমি আৰু ৰাইজৰ সহযোগত তাৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আজিৰ দিনটোতে আমি CC বৰগাঁৱৰ পৰা আমগুৰিলৈ যোৱা এটা ৰাস্তাও আমি শুভাৰম্ভ কৰিলোঁ। গতিকে আজিৰ দিনটো ভালেই লাগিছে। তেনেকুৱা আৰু বহুতখিনি স্কুলৰ অনুমোদন হৈছে, CC বৰগাঁও হায়াৰ ছেকেণ্ডেৰী, ঠিক তেনেধৰণে জোনাই হায়াৰ ছেকেণ্ডেৰী আৰু কেইবাখনো আছে। কিন্তু এইখিনি পৰ্যায়ক্ৰমে তাৰো কাম শুভাৰম্ভ কৰা হ'ব। আৰু কামবিলাকৰ যিসকল ঠিকাদাৰে পাইছে তেওঁলোকে ইতিমধ্যে যা যোগাৰবিলাক কৰিছে। গতিকে জিলাখনৰ কাৰণে ভাল খবৰ, বহুত স্কুলে এইবাৰ অনুদান পাবৰ কাৰণে সক্ষম।